উৎসৱৰ বিষয়ে অকণমান কৈ দিয়ক। শ্ৰী বাকৰি থান নৰুৱা সত্ৰৰ এই দৌল উৎসৱ পৰম্পৰাগতভাৱে এই বছৰ তিনিয়াকৈ 2, 3, 4 মাৰ্চত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ধৰ্মাৱলম্বী লোকসকলো আহি গৈছে আৰু ইয়াত হোলী উৎসৱ যিহেতুকে আনন্দ উৎসৱ, সম্প্ৰীতি উৎসৱ। এই আনন্দ উৎসৱৰ আজি সামৰণি অনুষ্ঠানত প্ৰভুক লৈ আমি পুৰণি বাটবোৰৰ পৰা আকৌ প্ৰত্যাৱৰ্তন কৰিছোঁ। এই পৰা বিভিন্ন জনসাধাৰণে ইয়াত সহযোগ কৰিছে আৰু গায়নে বায়নে নিশ্চয় নতুৱাই সকলোকে আমি সকলোৱে ইয়াত সহযোগ কৰিছে। ঠাকুৰ উৎসৱ এতিয়া ইয়াত ঠাকুৰে ধুৱলি কৰিছে। আপোনালোকে দেখিছেই ইয়াত পৰিৱেশটো ধুৱলি কৰি হৈছে। ইমান আনন্দ, ইমান ফূৰ্তি, ইমান সম্প্ৰীতি। এই সম্প্ৰীতিৰে আমি ভাৰতবৰ্ষৰ সমস্ত লোককে আহ্বান জনাইছোঁ, এবাৰ বাসুধানলৈ আহক, এই দৌল উৎসৱ উপভোগ কৰি আপোনালোকক সাৰ্থক হ'ব। এই উৎসৱৰ বিভিন্ন কাৰ্যসূচী আমাৰ ওচৰত ভাওনা হৈছে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হৈছে আৰু বিভিন্ন দিহা নামৰ দৰে আহি যোগদান কৰিছে আজি 3 দিনতে। আৰু ইয়াৰ অলপ পাছতে আমাৰ ঘূৰিচা যাত্ৰা শেষ হ'ব আৰু প্ৰভুক পুনৰ আমি যথাস্থানত তেখেতক স্থাপন কৰিম। এই উৎসৱ, এই আনন্দ, ইয়াতে এটি আনন্দ, এতে হাস্যকৰ এটি দৃশ্য আছে। সেয়া হ'ল ঘূৰিচা পাৰিলে প্ৰভুৰ গৈ নহাৰ কাৰণে লক্ষীয়াহে ক্ষোভ পাতিছিলে আৰু সেই ক্ষোভক লক্ষীয়াহে প্ৰভুক সোমাবলৈ নিদিয়ে নিজৰ দ্বাৰত। এইখন এটি মস্ত যুদ্ধ হ'ব। অলপ পাছতে আমাৰ দ্বাৰত এই যুদ্ধখন সম্পাদন হ'ব আৰু তাৰ পাছত প্ৰভুৰ লগত অহা সকলো লগোৱা নৃত্যৰে সকলো যি আনি দিয়ে ঘূৰ্ণিচাবাৰীৰ পৰা সকলো দিয়াৰ পাছত লক্ষীয়াই সুৰ সম্বৰণ কৰে আৰু প্ৰভুক নিজৰ স্থানলৈ যাবলৈ অনুমতি দিয়ে। এইটোৱেই হ'ল এই ঘূৰ্ণিচা যাত্ৰাৰ কাহিনী আৰু দৌল উৎসৱৰ মূল কাহিনী। এই দৌল উৎসৱে আমাৰ সকলো ভাৰতবৰ্ষৰ বিভিন্ন জনগোষ্ঠী, বিভিন্ন সম্প্ৰদায়ৰ ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰিছে আৰু সম্প্ৰীতিৰ দোলেৰে বান্ধি ৰাখিছে। আৰু এনেকুৱা অনুষ্ঠানৰ যোগেদি আমাৰ ভাৰতবৰ্ষই পৰম্পৰাগতভাৱে প্ৰাচীন কালৰ পৰাই, এই বৈদিক যুগৰ পৰাই আমাৰ এই অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে। সেইদৰে বাকৰি থানতো এই অনুষ্ঠান অনুষ্ঠিত কৰি আমি পৰম কৃতাৰ্থ হৈছোঁ আৰু আকৌ এবাৰ সমগ্ৰ ভাৰতবাসীৰ বিভিন্ন ধৰ্মাৱলম্বী লোকক আমি আহ্বান জনাইছোঁ, এবাৰ বাকৰি থানলৈ আহি এই অনুষ্ঠানত আপোনালোকে উপভোগ কৰি আপোনালোকক